কমেণ্ট আহিছে যে মই ভিডিঅ'বোৰ বহুত কাট কৰি বনাওঁ, সেইটো কাৰণে মানে চ' সেইকেইটা লোৱাৰ মেইন কাৰণটো আছিলে মানে এতিয়া যিহেতু মোক মানে মেইনলি লাগে ভিডিঅ' এডিটিঙৰ কাৰণে। চ' এইফালে দোকান দেখিছে আপোনালোকে বন্ধ চব। চ' সেইটো কাৰণে ইয়াত চোৱা নহ'ল। লেপটপ ছাৰ্ভিচ চেণ্টাৰ কি বুলি আছিলে পাহৰি থাকিলোঁ। নমস্কাৰ সকলোকে, মই জ্ঞানদীপ, আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে। আৰু আজি এটি পুনৰ নতুন ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চ' আজিৰ ব্লগটো কিহৰ ওপৰত হ'ব আপোনালোকে চাগে থাম্বনেইলটো চাই স্পীড হৈছে বহুত, থাম্বনেইলটো চাই গম পালে। মানে লেপটপটো মই এতিয়া যিটো লেপটপ ল'লোঁ সেই লেপটপটো নোলোৱাৰ আগত মানে এই লেপটপটো মই ৰিচেণ্টলি যিটো লেপটপ ল'লোঁ, চ' এই লেপটপটো ল'বলৈ কিমানখিনি মানে কি হৈছিল মোৰ লগত, চ' তাৰে আজি এটা ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু লগতে লেপটপটোৰ মানে কেনেকুৱা কি হয় সকলোখিনি কথা পাতিম। কোনোবাই যদি ল'বলৈ মানে প্লেনিং কৰি আছে লেপটপটোৰ, চ' তাকে আজি ব্লগটো আপোনালোকে চাগে অলপ চলপ হেল্পফুল হ'ব বুলি মই ভাবোঁ। চ' তাকে এতিয়া ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু সকলোৱে ভিডিঅ'টো একেলগে চাই থাকক। আৰু লগতে এতিয়া ফাৰ্ষ্ট আপোনালোকে চাই লওক যে কি ঘটিছিল মোৰ লগত, তাৰপিছত মই লেপটপটোৰ যিটো লেপটপ ল'লোঁ সেইখিনি কথা পাতিম। তাকে এতিয়া ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু যদি ব্লগটো চাই ভাল লাগে লাইক এটা কৰিব, আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় ছাবস্ক্ৰাইব কৰি দিয়ক। চ' এতিয়া মই যাবলৈ ওলাইছোঁ মৰাণলৈ। এতিয়া দেৰি নকৰোঁ, মানে বেছি স্পীড কোৱা হৈছে মই কথাখিনি, মানে ট্ৰাই কৰিছোঁ। নহ'লে কমেণ্ট আহিছে যে মই ভিডিঅ'বোৰ বহুত কাট কৰি বনাওঁ, সেইটো কাৰণে মানে ট্ৰাই কৰিছোঁ যিমান পাৰোঁ ভাল কৰিবলৈ। তাকে মৰাণলৈ যোৱাৰ কাৰণকেইটা গাড়ীত যাওঁতে ভালকৈ পাতিম। এতিয়া আজি মই পূৰা ৰেড হৈ ওলাইছোঁ। এইফালে টি চাৰ্ট ৰেড, টুপি ৰেড, ঘড়ী ৰেড, ৰেড ইন। এতিয়া ওলাই যাওঁ, তাৰপিছত গাড়ীত পাতিম ভালকৈ। এইফালে আমাৰ বাইদেউগৰাকী পূৰা বিয়া খাই টোপনি খতি। মই মৰাণ যাওঁ। মই এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ, মৰাণ পামগৈ আৰু অলপ আছে। মই মৰাণলৈ অহাৰ কাৰণটো হ'ল ঘৰত বহি মই মোবাইলটো চাই আছিলোঁ, আৰু মোবাইলটোত চাই আছিলোঁ মই আপোনালোকেতো গম পাইছিলে যে লেপটপ এটা লোৱাৰ প্লেনিং কৰিছিলোঁ। চ' লেপটপ চাই আছিলোঁ আৰু তেনেকৈ চাই ভাবি আছিলোঁ যে মৰাণলৈ যাওঁ নেকি, ভালকৈ অফলাইন আকৌ এবাৰ পাতোঁ। কাৰণ মই মানে 3টা মডেল চালোঁ, সেই এতিয়া মই চিয়'ৰ মানে সেই 3টা মডেলৰ ভিতৰতে ল'ম। বহুত দিন চোৱা হ'ল লেপটপ, ভালকৈ ডিটেইলছ উলিয়াই মই ফাইনেল ডিচিশ্যন লৈছোঁ যে এই 3টাৰ ভিতৰতে কোনোবা এটা ল'ম। ত' সেইটো কাৰণে আজি অফলাইন ভালকৈ পাতিবলৈ আহিছোঁ। আৰু সেই 3টাৰ কোনটো প্ৰাইচ কিমান পৰিব, আৰু লগতে তেনেকৈ চালে অলপ সুবিধা হয়, অলপ মানে ডিচিশ্যন এটা ল'বলৈ তেনেকৈ সুবিধা হয়, কাৰণ ভালকৈ পাতি ল'লে। আৰু লেপটপটো এইকেইদিনতে আহিব। চ' এতিয়া মই জাষ্ট ডিচিশ্যনটো ল'ব লাগে যে এই 3টা লেপটপৰ ভিতৰত মই কোনটো লেপটপ ল'ম। আজি কথাবোৰ মই বহুত কনফিডেণ্টত কৈছোঁ, কাৰণ মানে এইকেইদিনতে কমেণ্ট এটা আহিছিলে হা, সেই কমেণ্টটোত মানে কি আছিল যে কথাবোৰ বহুত কাট কৰি কোৱা হয়। সেইটো হয় বাৰু, কাৰণ মানে কথাবোৰ মোৰ কিয় জানো নোলায়, কিন্তু আজি কিয় ওলাই গৈছে মই ধৰিব পৰা নাই। ইমান কাট নাই হোৱা চাগে ন আজি। মই এতিয়া আহি মৰাণ পাই গ'লোহি। চ' দোকানখনত ডাইৰেক্ট গৈ মানে দোকানখনৰ ফ্ৰণ্টে পালোহি। দোকানখনত যাওঁ এতিয়া, গৈ পাতি লওঁগৈ আৰু তাৰপিছত ক'ম যে কি ল'ম। পিন্ধিলে কিয় ব্লু হৈছে। ত' এখন দোকানত পতা হ'ল, এতিয়া আৰু এখন দোকানত ভালকৈ পাতি চাওঁগৈ। প্ৰাইচটো ইয়াত তেনেকৈ সঠিককৈ গম পোৱা নহ'ল। এতিয়া মই এখনত পাতিলোহি, ইয়াত ভালকৈ কোনটো ল'লে ভাল হয় কি কথা সেইখিনি ভালকৈ কথাখিনি পাতি এটা লেপটপত মোৰ মনটো এতিয়া বেছি গৈছে মানে। চ' এতিয়া ইখনত যাওঁ, কি হয় ক'ম আপোনালোকক 5 minutes later। চ' মই এতিয়া ইখন দোকানলৈ আহিছিলোঁ। ইখন মানে মই দোকানকেইখনৰ নাম কোৱা হোৱা নাই। এতিয়া মই য'ৰ পৰা আহিলোঁ সেইখন হৈছে লেপটপ ছাৰ্ভিচ চেণ্টাৰ কি বুলি আছিলে পাহৰি থাকিলোঁ। মৰাণতে, মৰাণ হাই ছেকেণ্ডেৰীৰ অলপ আগলৈ সোঁহাতে, মই নামটো খালি পাহৰি গ'লোঁ। তাৰ পৰা এতিয়া মই আহিছিলোঁ মৰাণৰ আমাৰ টৰঙলৈ। চ' এইফালে দোকান দেখিছে আপোনালোকে বন্ধ চব। চ' সেইটো কাৰণে ইয়াত চোৱা নহ'ল, কিন্তু সেই দাদাজনলৈ ফোনটো কৰিলোঁ। মই মডেলকেইটাটো চাই থৈছোঁ, জাষ্ট আপুনি প্ৰাইচটো ক'ব পাৰিব নেকি তেনেকৈ বুলি ক'লোঁ। আৰু তেওঁক হোৱাটছআপ কৰি মই স্ক্ৰীনশ্বটখিনি পঠিয়ালোঁ যিকেইটা মডেল চাইছিলোঁ। আৰু তেওঁ জনাম বুলি কৈছে, তেওঁ হোৱাটছআপতে জনাম কৈছে। চ' ইয়াত এতিয়া হৈ গ'ল। এতিয়া মই যাম ক'ত যাম, এতিয়া মই যাম এই নামে পাহৰি থাকিলোঁ, চিনাকি মেগা মাৰ্কেট। চ' তাত গৈ মালৈ ক্ৰীমটো লৈ লওঁ, তাৰপিছত কি কৰা হয় চাই থাকক। আৰু মায়ে কেক বনাই আছিলে, কিন্তু কেক বনাবলৈ ক্ৰীমটো শেষ হ'ল, সেইটো কাৰণে ক্ৰীম এটা নিব দিছে। চ' ক্ৰীমটো লৈ লওঁগৈ এতিয়া। মই এতিয়া আহি টৰং পাই গ'লোহি। চ' টৰং নহয়, চিনাকি মেগা মাৰ্কেট পাই গ'লোহি। এইটো কাট নকৰোঁ আৰু এনেকৈ যাব। মাস্কখন পিন্ধি দিলে কিয় মানে নীলা হৈ পৰে, নীলা এইটো কিয় মানে। বজাৰ কৰি লওঁগৈ। চ' মোৰ বজাৰ কৰি হৈ গ'ল।
মই একদম যোৱাৰ পৰা মানে তাত মই ভাবি আছিলোঁ যে মই চুলিখিনি কাটিম, নহ'লে লুকুৱাই থ'বলগীয়া আছে মানে টুপি চুপি পিন্ধি। এতিয়া ইমান একো নাই, কিন্তু চুলিখিনি বহুত দীঘল হৈ পৰিলে। সেইটো গৰম দিন, তাতে দীঘল চুলি অশান্তি লাগে, সেইটো কাৰণে ভাবিছিলোঁ কাটি আহিম, কিন্তু পাহৰি থাকিলোঁ। মোৰ এতিয়া তাত যিমানখিনি কাম আছিলে সকলোখিনি হ'ল, কিন্তু লেপটপৰ কথাটো এতিয়ালৈকে মই চিয়'ৰকৈ গম পোৱা নাই। চিলেক্ট কৰা হৈ গ'ল 3টা। এটা আছিলে আছুছৰ আৰু দুটা আছিলে দুটা আছিলে আছুছৰ আৰু এটা আছিলে লেন'ভৰ। চ' মই মডেলকেইটা ভালকৈ আপোনালোকক ক'ম যে কোনকেইটা মডেল, মই কোনকেইটা মডেলহে আপোনালোকক ক'ম ভালকৈ, একদম ভালকৈ কথাখিনি ঘৰকৈ ক'ম। তাকে আৰু দুটা আছিলে আছুছৰ আৰু এটা আছিলে লেন'ভৰ। কিন্তু লেন'ভৰটো মোৰ মতে ইমানো ভাল নহ'ব, কাৰণ দোকানত তেনেকৈ ক'লে আছুছৰ কেইটা ল'লে ভাল হ'ব বুলি ক'লে, তেনেকৈ বুলি ক'লে। সেইটো কাৰণে মই এতিয়া ভাবিছোঁ আছুছৰ সেই দুটাৰ ভিতৰতে কোনোবা এটা ল'ম। তাকে আৰু এতিয়া কোনটো লোৱা হয় ভাবিব লাগিব, আকৌ ভিডিঅ' চাব লাগিব। তাকে এতিয়া মই ঘৰ পাই লওঁ। আমাৰ মায়ে কেক বনাবলৈ ৰখি আছে। কেকটো কাইলৈ দিব লাগে, কিন্তু মানে আজি ৰাতি মাহেঁতি এফালে যাব, সেইটো কাৰণে এতিয়া দিনতে বনাই থৈ দিওঁ বুলি কৈছিলে। চ' এতিয়া জল্দি ঘৰ গৈ লওঁ, তাৰপিছত ভালকৈ লেপটপৰ কথা আপোনালোকক ক'ম। আৰু কি চাই যাওক আৰু। চ' মই আহি এতিয়া ঘৰ পাই গ'লোহি। এইফালে আমাৰ বাইদেউ পূৰা সাজি কাচি কি ক'লোঁ মই, সেইটো কাট নকৰোঁ আজি, ভিডিঅ'টো কাট কৰি বেছি নিদিওঁ মানে। এইফালে আমাৰ বাইদেউ পূৰা কেমেৰা উলিয়াই ফটো চাই আছে, কালিৰ ফটো বিয়াৰ। পাপাক ফটো মাৰিছিলে ৰাতিপুৱা হয়। পূৰা বাইদেউ এতিয়া ফটো চাই আছে। তাকে মোৰ যিমানখিনি কাম আছিলে টাউনত সকলোখিনি হ'ল। এতিয়া খালি নহ'ল বজাৰ কৰিব দিছিলে মায়ে, বজাৰ কৰিলোঁ। মানে ক্ৰীমটো আছিলে, সেই ক্ৰীমটো ল'লোঁ। একচুৱেলি মই কৈছিলোঁ লেপটপ কেইটাৰ মানে বাজেটটো, মানে দামটো কিমান পৰেগৈ দোকানত অফলাইনত। ইমান উকা কিয় আহিছে মই চাহ খালোঁ আৰু এখন কি কৈছিলোঁ মই, লেপটপ কেইটাৰ মানে অফলাইন প্ৰাইচটো সুধিবলৈ, জানিবলৈ মানে কোনটো প্ৰাইচ কিমান হয়। চ' সেইটো কাৰণে মই কৈছিলোঁ, কিন্তু মোৰ কাম একোৱেই নহয়। জাষ্ট গৈ গম পোৱা গ'ল যে মানে লেপটপ কোনটো ল'লে ভাল হ'ব। চ' এটা লেন'ভ' আছিলে মোৰ অপশ্যনত আৰু দুটা আছুছৰ আছিলে। লেন'ভৰটো এতিয়া কেঞ্চেল কৰিলোঁ আৰু দুটা আছে আছুছৰ। চ' সেই দুটাৰ ভিতৰতে কোনটো লোৱা হয় এতিয়া বাজেটটোৰ ওপৰতে ডিপেণ্ড কৰিব আৰু। আজি তেনেকৈ বাজেটটো গম পোৱা নগ'ল। চ' মোৰ কাম একো নহ'ল, আৰু লগতে চুলিখিনিও কাটিম বুলি ভাবিছিলোঁ, কিন্তু এইখিনিও থাকি গ'ল। তাকে আৰু চ' মোৰ সেইদিনা তেনেকুৱা হ'ল মৰাণত। আৰু তাৰপিছত মই গৈছিলোঁ এদিন সোণাৰীলৈ, পোৱালি গানৰ ক্লাছলৈ লৈ গৈছিলোঁ। চ' তাতো দোকান এখনত ভালকৈ কথা পতা হ'ল, কিন্তু তাতো ক'লে মানে ক'তো মই চিয়'ৰটো একোৱেই নাপালোঁ। আৰু তেওঁলোকৰ ওচৰত মই যিটো ল'ব বিচাৰিছিলোঁ, আছুছৰ যিকেইটা মডেল মই চাইছিলোঁ, সেই মডেলকেইটা তেওঁলোকৰ ওচৰত নাছিলে। সেইটো কাৰণে মানে তেওঁলোকৰ পৰা একো গম পোৱা নগ'ল, না বাজেট গম পোৱা গ'ল, না তেওঁলোকে চিয়'ৰটো দিলে। সেইটো কাৰণে একো খবৰো নিদিলে, সেইটো কাৰণে মই বাদ দিলোঁ। তাৰপিছত মই কণ্টেক্ট কৰিলোঁ, মই শিৱসাগৰ এখনত কণ্টেক্ট কৰিলোঁ, শিৱসাগৰখনতো নাই, মানে মডেলটো নাই মই যিটো ল'ব বিচাৰিছিলোঁ। তাৰপিছত মই কণ্টেক্ট কৰিলোঁ ডিব্ৰুগড় কেইখনমানত, আৰু সেইকেইখনতো মডেলটো নাই। তাৰপিছত আপোনালোকে ইয়াৰ আগৰ ব্লগ এটাত দেখিছিলে যে মই দুলীয়াজনৰ পৰা যিহেতু আনিছিলোঁগৈ। চ' দুলীয়াজনৰ সেই দাদাক কণ্টেক্ট কৰিলোঁ, আৰু তেওঁ ভালকৈ সেই দোকানখনত মানে উমঙত ভালকৈ পাতি মেলি দিলে, আৰু তাত ফাইনেলি মডেলটো পোৱা গ'ল মই যিটো বিচাৰিছিলোঁ। মই এতিয়া আপোনালোকক কওঁ যে মডেলকেইটা কোনকেইটা আছিলে। মডেলকেইটা আছিলে লেন'ভ' আইডিয়াপেড গেমিং 3। লেন'ভৰ যিটো মডেল আছিলে সেইটোৰ নাম আছিল লেন'ভ' আইডিয়াপেড গেমিং 3, আৰু আছুছৰ কেইটা আছিলে আছুছ টাফ গেমিং A15, আৰু এটা আছিলে আছুছ টাফ গেমিং F15। এটা আছিলে A15, এটা আছিলে F15 F। চ' সেইকেইটা লোৱাৰ মেইন কাৰণটো আছিলে মানে এতিয়া যিহেতু মোক মানে মেইনলি লাগে ভিডিঅ' এডিটিঙৰ কাৰণে, সেইকেইটাত আছিলে কাহি পাতি ধোৱা চাউণ্ড আহি আছে চাগে, ইগন'ৰ কৰক। চ' সেইকেইটা লোৱাৰ কাৰণটো আছিলে মই যিহেতু মোক এডিটিঙৰ কাৰণে লাগে, আৰু সেইকেইটাত মই মানে যিমানখিনি মানে কি বুলি কয় এইটো কমপ্লিকেশ্যন ভুল হ'ব পাৰে, মানে যিমানখিনি যেনেকুৱা বিচাৰিছিলোঁ প্ৰচেছৰটো সেইকেইটা মডেলত তেনেকুৱা সেইখিনি আছিলে মানে। চ' সেইটো কাৰণে মই সেই দুটা মডেল ভাবিছিলোঁ। আৰু F15টো আছিলে i9 10th জেনেৰেশ্যন, আৰু A15টো আছিলে Ryzen 5 4600H। Ryzen 5 4600H মডেলকেইটা আছিলে সেইকেইটা। ইমানখিনি মানে হেৰি কৰি মই ক'তো নাপালোঁ, আপোনালোকে ব্লগটো দেখিলেই। চ' ক'তো পোৱা নগ'ল। তাকে তাৰপিছত মই দুলীয়াজনত মডেলটো পালোঁ A15টো। চ' মই এতিয়া ল'লোঁ Asus A15, আৰু এইটোৰ প্ৰাইচ পৰিলে 68,000, আৰু
তাকে আৰু ইয়াৰ মানে গোটেই কথাখিনি মই নেক্সট ভিডিঅ'টোত আপোনালোকৰ লগত ভালকৈ পাতিম আজি আপোনালোকক শ্বেয়াৰ কৰিলোঁ যে লেপটপটো ল'বলৈ মই কিমানখিনি কি হৈছিল মানে মোৰ লগত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই এণ্টাৰটেইন হ'ল লগ পাম নেক্সট ভিডিঅ'ত আৰু নেক্সট ভিডিঅ'ত কথা পাতিম যে মোৰ লেপটপটো কেনেকুৱা কি আছে বা কেনেকুৱা কি হয় মই মডেলটো আপোনালোকক ক'লোৱে চ' আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে অনলাইনত চাব পাৰে আপোনালোক যদি কোনোবা ল'ম বুলি ভাবিছে তেতিয়াহ'লে মই আপোনালোকক হেল্প হোৱাকৈ মই নেক্সট ভিডিঅ'টোত ক'ম মই এইটো ভিডিঅ'তে ক'ম বুলি ভাবিছিলোঁ আকৌ ভিডিঅ'টো বেছি দীঘল হৈ গ'লে ব্লগটো ইমান ভাল নহয় সেইটো কাৰণে মই নেক্সট ভিডিঅ' আপোনালোকৰ সুবিধা হোৱাকৈ মই গোটেই কথাখিনি ক'ম মই যিমানখিনি নিজে জানো সেইখিনি আপোনালোকক হেল্প হোৱাকৈ ক'বলৈ চেষ্টা কৰিম চ' নেক্সট ভিডিঅ'ত গোটেইখিনি কথা পাতিম আৰু আপোনালোকে মোৰ মডেলটো যদি অনলাইনত চাব বিচাৰে তেতিয়াহ'লে ফ্লিপকাৰ্ট আৰু এমেজনত নেপায় মানে ফ্লিপকাৰ্ট আৰু এমেজনত যদি চাব বিচাৰে তেতিয়াহ'লে এই মডেলটো ষ্টকত নাই আৰু ইভাগে ওলাব নাই মই সেইটো গম পোৱা নাই কাৰণ মই কেইদিনমান চাইছিলোঁ তেতিয়া মডেলটো ওলোৱাও নাছিলে নেক্সট ভিডিঅ'ত সকলোখিনি কথা পাতিম আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ'ত চাই ভাল পালে জিভাখন লাগি ধৰিছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'ত চাই ভাল পালে যদি ভিডিঅ'ত চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব আৰু আপোনালোকে ইউটিউবতকৈ আগত যদি আপডেটবিলাক সোনকালে পাব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত চেক কৰিব পাৰে বা ফ'ল' কৰিব পাৰে ডেছক্ৰিপশ্যনত লিংক আছে অলপ মৰম যাচিব সঁহাৰি জনাব তাকে আৰু ধন্যবাদ